ৰাজমোহিনী কবচ আপোনাৰ টকা পইচাৰ সমস্যা, আপোনাৰ ব্যৱসায়ৰ সমস্যা, আপোনাৰ চাকৰিত হৈ থকা সমস্যা, শিক্ষা, স্বাস্থ্য, প্ৰেম তথা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যিবোৰ বাধা হৈ আছে, এই সকলোবোৰ বাধা আঁতৰি যাব এইটো ৰাজমোহিনী কবচ পিন্ধিলে। এই ৰাজমোহিনী কবচ ধাৰণ কৰিলে আপুনি মানুহক আকৰ্ষিত কৰিব পাৰিব। ক'ৰবাত যদি আপোনাৰ টকা ফচি আছে, সেই টকা ঘূৰাই পাব। আপোনাৰ ধাৰবোৰ পৰিশোধ কৰিব পাৰিব। ৰাজমোহিনী কবচৰ বাবে স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰক। ধন্যবাদ। আজিৰ এই মূল্য বৃদ্ধিৰ সময়ত টকা পইচাই মানুহৰ বাবে সকলো হৈ পৰিছে। কিছুমান ব্যক্তিয়ে যিমানখিনি উপাৰ্জন কৰে তাতকৈ অধিক পৰিমাণে খৰচ হৈ যায়। আজিৰ সময়ত এনেকুৱা মানুহ প্ৰায় নায়েই যাৰ টকা পইচাৰ প্ৰয়োজন নহয়। অৰ্থাৎ টকা পইচাৰ প্ৰয়োজন সকলোৰে আছে। যাৰ যিমানখিনি টকা পইচা আছে তাতকৈ অধিক তেওঁ সদায় বিচাৰে। অৰ্থাৎ যিমানে টকা পইচা নাথাকক কিয় মানুহ কেতিয়াও সন্তুষ্ট নহয়। টকা পইচাৰ মূৰটো এনেকুৱাই, যিমান থাকে তাতকৈ অধিক প্ৰয়োজন হয়। সেয়েহে কিছুসংখ্যক ব্যক্তিয়ে এই টকা পইচা উপাৰ্জন কৰাৰ বাবে দিন ৰাতি একাকাৰ কৰি দিয়ে। কেতিয়াবা বহুত কষ্ট কৰাৰ পিছতো বিচৰা ধৰণে উপাৰ্জন নহয়, আৰু কেতিয়াবা উপাৰ্জনৰ পৰিমাণ অধিক হ'লেও সেই টকা পইচা ঘৰত ৰাখিব নোৱাৰে, অৰ্থাৎ জমা ৰাখিব নোৱাৰে। যিকোনো কামতে খৰচ হৈ যায়, অদৰকাৰীভাৱেও বহুত খৰচ হৈ যায়। তেতিয়া আমাৰ প্ৰত্যেকৰে মনত এনেকুৱা ভাৱ হয় যে আমাৰ বেয়া সময় চলি আছে। আজি মই আপোনাক কেইটামান একেবাৰে সহজ উপায়ৰ কথা ক'ম, যিকেইটা উপায় কৰিলে টকা পইচাৰ আমদানি অধিক হ'ব আৰু অদৰকাৰী খৰচৰ পৰিমাণ কমি যাব আৰু ঘৰত টকা পইচা জমা হৈ থাকিব। আহক এই চমৎকাৰী উপায়কেইটাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰিব পাৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, টকা পইচা, শিক্ষা, স্বাস্থ্য তথা বিবাহৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এই চমৎকাৰী উপায়কেইটা কৰাৰ বাবে আপোনাৰ কষ্টও অধিক নহয় আৰু খৰচো অধিক নহয়। মাত্ৰ 3টা ময়ূৰৰ পাখি ব্যৱহাৰ কৰিব লাগিব। এই ময়ূৰৰ পাখিকেইটাই আপোনাৰ উপাৰ্জন 10 গুণ বৃদ্ধি কৰি দিব। ময়ূৰৰ পাখি বহুত ডাঙৰ ডাঙৰ তন্ত্ৰ-মন্ত্ৰত ব্যৱহাৰ কৰা হয়। যদি ঘৰত ময়ূৰৰ পাখিৰ সৈতে বাঁহী ৰখা হয়, তেনেহ'লে সম্পৰ্কবোৰৰ মাজত বহুত মৰম থাকে আৰু ঘৰ এটা মন্দিৰৰ দৰে হৈ যায়। যদি সেই ঘৰখনৰ সদস্যসকলে কাজিয়া পেচাল কৰি থাকে, তেনেহ'লে সেই ঘৰখনৰ পবিত্ৰতা নাথাকে। ইয়াৰ মুখ্য কাৰণ হ'ব পাৰে ঘৰৰ ভিতৰত থকা অধিক পৰিমাণৰ নিগেটিভ এনাৰ্জি। যদি ঘৰত নিগেটিভ এনাৰ্জিয়ে প্ৰৱেশ কৰে, তেনেকুৱা ক্ষেত্ৰত ঘৰত চাকি ধূপ জ্বলাই ময়ূৰৰ পাখিৰে খুব জোৰকৈ বিচনীৰ দৰে বিচি দিব লাগে। এনেকুৱা কৰিলে ঘৰৰ পৰা নিগেটিভ এনাৰ্জিবোৰ আঁতৰি যাব আৰু পজিটিভ এনাৰ্জি ঘৰত প্ৰৱেশ কৰিব। এনেকুৱাকৈ এদিন নহয়, প্ৰতিদিনে কৰিব। আৰু যিখন ঘৰত সকলোতকৈ অধিক পজিটিভ এনাৰ্জি থাকে, সেইখন ঘৰতে মা লক্ষ্মীয়ে বাস কৰে। এইটো কথাৰ ওপৰত ধ্যান ৰাখিয়ে আজি আপোনাক ক'ম যে ঘৰত এনেকুৱা কোনকেইটা ঠাই আছে য'ত ময়ূৰৰ পাখি ৰাখিব লাগে। আৰু যদি এই 3টা ঠাইত আপুনি ময়ূৰৰ পাখি ৰাখিব পাৰে, তেনেহ'লে আপোনাৰ ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি হ'ব। আপুনি যিকোনো এটা শুভদিন চাই ময়ূৰৰ পাখি ঘৰৰ এনেকুৱা এটা ঠাইত ৰাখি দিয়ক য'ত মানুহে অহা যোৱা কৰোঁতে সহজতে নজৰত পৰে। সাধাৰণতে ময়ূৰৰ পাখিয়ে নিগেটিভ এনাৰ্জি এবজৰ্ব কৰি লয়। সেয়ে এইটো আপুনি এনেকুৱা ঠাইত ৰাখিব যাতে সকলোৱে ময়ূৰৰ পাখিকেইটা দেখা পায়। ময়ূৰৰ পাখিৰ এইটো উপায় কৰিলে কেৱল আপোনাৰে নহয়, আপোনাৰ ঘৰৰ প্ৰত্যেকজন সদস্যৰে সুখ সমৃদ্ধি তথা টকা পইচা বৃদ্ধি হ'ব। প্ৰাচীন কালৰে পৰা ভগৱানৰ প্ৰতিমাৰ আগত বাতাৱৰণ পবিত্ৰ কৰাৰ বাবে, বশীকৰণৰ বাবে, কাৰ্যসিদ্ধিৰ বাবে, ভূত বাধা, ৰোগ মুক্তি, গ্ৰহ দোষ, বাস্তু দোষ এই সকলোবোৰ কামৰ বাবে ময়ূৰৰ পাখি বহুত ব্যৱহাৰযোগ্য বুলি মানা হয়। প্ৰধানকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই ময়ূৰৰ পাখিয়ে ৰামবাণৰ দৰে কাম কৰে, যিয়ে সৰস্বতী মাৰ উপাসক নাইবা
বিদ্যাৰ্থীসকলে কিতাপৰ মাজত ময়ূৰৰ পাখি ৰাখিলে বিদ্যাত শুভফল প্ৰাপ্তি কৰিব পাৰিব। ৰুদ্ৰাক্ষৰ মালাৰ সৈতে ময়ূৰৰ পাখি ৰাখি সেই মালাৰে জপ কৰিলে অতি সোনকালে জপ সিদ্ধি হয় আৰু কাৰ্যত সফলতা প্ৰাপ্তি কৰিব পাৰি। এটা ময়ূৰৰ পাখিয়ে আমাৰ প্ৰত্যেকৰে জীৱনৰ গতিপথ সলনি কৰি দিব পাৰে। যদি আপুনিও আপোনাৰ সৈতে সকলো সময়তে এটা ময়ূৰৰ পাখি ৰাখে তেনেহ'লে আপোনাৰ সকলোবোৰ কাৰ্য সিদ্ধি হ'ব। কেনেকুৱা ধৰণে আপোনাক ভাগ্যই সহায় কৰিব আপুনি দেখি আচৰিত হৈ যাব। কালসৰ্প যোগৰ প্ৰতিকাৰৰ বাবেও ময়ূৰৰ পাখি ব্যৱহাৰ কৰা হয়। সৰু ল'ৰা ছোৱালীবোৰ যদি বহুত বেছি জেদী হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক ময়ূৰৰ পাখিৰে বিচনীৰ দৰে বিচি দিলে শান্ত হৈ যায়। ময়ূৰৰ পাখি ৰূপৰ তাবিজৰ ভিতৰত ভৰাই সৰু কেঁচুৱাৰ গাৰুৰ শিতানত ৰাখিলে যিকোনো নজৰ দুখৰ পৰা কেঁচুৱাটোক বচাই ৰাখিব পাৰি। কেৱল এইটোৱেই নহয়, যিকোনো মানুহে যদি ময়ূৰৰ পাখি গাৰুৰ শিতানত ৰাখি শুই থাকে তেওঁ কেতিয়াও বেয়া সপোন তথা ভয় লগা সপোন দেখা নাপায়। ল'ৰা ছোৱালীৰ পঢ়াত মন নবহিলে নাইবা পঢ়া শুনা কৰিব নিবিচাৰিলে তেওঁলোকৰ ৰুমত ময়ূৰৰ পাখি ৰাখিব। বিশেষকৈ পঢ়া টেবুলত ময়ূৰৰ পাখি ৰাখি দিব আৰু যিটো বিষয়ৰ ওপৰত দুৰ্বল থাকে সেইখন কিতাপৰ মাজত ময়ূৰৰ পাখি ৰাখিব। আপুনি দেখিব যে কেনেকৈ অলপ দিনৰ ভিতৰতে পঢ়াৰ প্ৰতি ধাউতি বাঢ়ি গৈছে আৰু যিটো বিষয়ত দুৰ্বল আছিল সেইটো বিষয়তে ভাল ফলাফল দেখুৱাব পাৰিব। কেতিয়াবা কেতিয়াবা এনেকুৱা হয় আমাৰ কামটো ঠিক শেষ হোৱাৰ সময়তে বাধা আহি যায় নাইবা আধাতে কামবোৰ সমাপ্ত কৰিব লগা হয়। হোৱা কামবোৰো নোহোৱা হৈ যায়। আৰম্ভণিৰ পৰা ঠিকেই চলে কিন্তু শেষ মুহূৰ্তত কামটো ৰৈ যায় নাইবা কামটো বন্ধ কৰি দিবলৈ বাধ্য হৈ যায়। এনেকুৱা ক্ষেত্ৰত আপুনি ঘৰৰ বেডৰুমৰ দক্ষিণ পূব কোণত ময়ূৰৰ পাখি ৰাখিলে আপোনাৰ ৰৈ থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ ধৰিব। যদি উপাৰ্জন কম হয় নাইবা উপাৰ্জন ঠিকেই আছে কিন্তু ঘৰত টকা পইচা জমা নাথাকে এনেকুৱা ক্ষেত্ৰত ঘৰৰ দক্ষিণ পূব কোণত ময়ূৰৰ পাখি ৰাখিব। আপোনাৰ টকা পইচাৰ সমস্যাবোৰ লাহে লাহে কমি যাব। দোকান নাইবা ব্যৱসায়িক প্ৰতিষ্ঠানত দক্ষিণ পূব কোণত ময়ূৰৰ পাখি ৰাখিব পাৰে। এনেকুৱা কৰিলে আপোনাৰ কেতিয়াও টকা পইচাৰ সমস্যা নাথাকিব। মানিবেগ নাইবা পকেটত ময়ূৰৰ পাখি ৰাখিব পাৰে। এনেকুৱা কৰিলে আপোনাক কেতিয়াও ৰাহুৰ দোষে প্ৰভাৱিত কৰিব নোৱাৰিব। এতিয়া জানি লওঁ আহক ময়ূৰৰ পাখি ঘৰৰ কোনকেইটা দিশত ৰাখিব লাগে। নম্বৰ 1, ময়ূৰৰ পাখি ঘৰৰ আলমাৰীত ৰাখিব লাগে। ঘৰৰ যিটো আলমাৰীত সকলোতকৈ বেছি টকা পইচা ৰখা হয় তাতে ময়ূৰৰ পাখি ৰাখিব। ইয়াৰ ফলত আপোনাৰ ধনৰ বৃদ্ধি হ'ব, উপাৰ্জন বৃদ্ধি হ'ব আৰু জমাও ৰাখিব পাৰিব। নম্বৰ 2, ঘৰৰ মন্দিৰত ময়ূৰৰ পাখি ৰাখিব। মন্দিৰৰ ভিতৰত উত্তৰ পূব কোণত ময়ূৰৰ পাখি ৰাখিব। যেতিয়া প্ৰতিদিনে মন্দিৰত ভগৱানক পূজা কৰিব তেতিয়া ময়ূৰৰ পাখিটোকো পূজা কৰিব। ইয়াৰ পিছত আপুনি দেখিব টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ একো সমস্যাই নাথাকিব। ধন আগমনৰ নতুন নতুন পথ মুকলি হ'ব। নম্বৰ 3, ময়ূৰৰ পাখি বিচনাৰ তলত ৰাখিব। যেতিয়া আপুনি সেই বিচনাখনত শুব তেতিয়া সেই ময়ূৰৰ পাখিয়ে আপোনাৰ পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব। ভাল ভাল চিন্তাবোৰ মনলৈ আহে আৰু কামবোৰো ঠিকমতে কৰিব পাৰিব। আপোনাৰ জীৱনত সফলতা আহিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো কেনেকুৱা লাগিলে নিশ্চয় জনাব। ভাল লাগিলে এটা লাইক কৰি দিব। আজিৰ বাবে এইখিনি আছিল। অহাকালি আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।